Hello everyone, আজি মই বনাবলৈ গৈ আছো মিক্স হালৱা। তাৰ কাৰণে মই ব্যৱহাৰ কৰিম গাজৰ আৰু সুজি। প্ৰথমতে গাজৰখিনি ধুনীয়াকৈ ধুই লৈ এতিয়া কুকাৰত দিলো, অকমান নিমখ দি এতিয়া সিটি মাৰিবলৈ ৰাখি দিম। যেতিয়ালৈ সিটি মাৰে আহক আমি সুজি ৰেডি কৰো। তাৰ কাৰণে 2 চামুচ ঘি দি সুজিখিনি ললো, অকমান সময় ভাজি ইয়াতে মই এতিয়া চেনি এড কৰিলো। চেনিখিনি লৈ অকমান ভাজিলো, যেতিয়া এই গোল্ডেন কালাৰটো আহিলে তেতিয়া মই ড্ৰাই ফ্ৰুটছ এড কৰিলো। সুজিখিনি ভাজোতে অকমান সময় লাগে, বাকিখিনি তৎক্ষণাতে হৈ যায়। আৰু হালৱা যে কিমান ধৰণৰ পায়, লকি হালৱা, মেংগো হালৱা, ডেটছ হালৱা, আটা হালৱা, বহুত ধৰণৰ হালৱা বনাব পাৰি। আৰু এতিয়া মই ধুনীয়া মেচাৰে এইটো মেছ কৰি এতিয়া গাজৰখিনি চুজিত এড কৰিলোঁ। যেতিয়ালৈকে গাজৰৰ পানীখিনি নমৰে মই ধুনীয়াকৈ ভাজিলোঁ। চাওঁ মোৰ মানে হেণ্ডেলটো ভাঙি গ'ল। এতিয়া মই এইটো লগাই দিলোঁ। মাইকী মানুহ যে কি কাম নাজানে সকলোও জানে, সেইকাৰণে মই কৰি ল'লোঁ। আৰু যেতিয়া পানীখিনি এবজৰ্ব হ'ল এতিয়া ইয়াতে মই মিল্ক এড কৰিলোঁ। আৰু গাখীৰখিনি যেতিয়া এড কৰাৰ পিছত ইলাচিও দিলোঁ। তাৰপিছত ধুনীয়াকৈ অকণমান সময় ভাজিলোঁ যাতে পানীখিনি এবজৰ্ব হৈ যায়। এতিয়া এনেকৈ চেপ দি ৰাখিলোঁ। তাৰ ওপৰত এতিয়া মই ঘিৰে হেৰি কৰিম, টেপিং কৰিম। ধুনীয়াকৈ ঘি লগাই থলোঁ। এতিয়া আপুনি গৰম নিজে খাওক আৰু আনক চাৰ্ভ কৰক। চ' আজিলৈ ৰাখিলোঁ, বাই বাই।